Hello student, এই ভিডিঅ'টোত মই আপকামিং প্ৰি-ফাইনেল এক্সামিনেশ্যন 2025-26 প্ৰতি লক্ষ্য ৰাখি ক্লাছ 10 ষ্টুডেণ্টসকলৰ বাবে প্ৰিভিয়াছ ইয়াৰৰ ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এখন যথেষ্ট ষ্টেণ্ডাৰ্ড পেপাৰ হয়, কেৱল প্ৰি-ফাইনেল বুলি নহয়, তোমালোকৰ SSLC ফাইনেলতো ইয়াৰ পৰা আহি যোৱাৰ সম্ভাৱনা আছে, যিহেতু চিলেবাছ ছেম হয়। আৰু ইতিমধ্যে মই আছামিজ, ইংলিছ আৰু ছায়েন্সৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে বংগভংগ আঁচনিৰ তৃতীয় দফাটো চিনাক্ত কৰা। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কুৱেশ্যনটো নিজে পঢ়ি ল'বা, মই এনচাৰখিনি ইয়াত কৈ দিম। তো বংগভংগ আঁচনিৰ তৃতীয় দফাটো হৈছে অপশ্যন চি, পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ সহ বংগপ্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 2টো দিছে অসমৰ মুখ্য আয়ুক্ত উইলিয়াম ইবাৰ্ডে চট্টগ্ৰামসহ ঢাকা আৰু ময়মনসিংহ জিলা দুখন অসমৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ কাৰণটো হৈছে অপশ্যন এ, অসমত চাহ খেতিৰ সম্প্ৰসাৰণ ঘটোৱা, ইউৰোপীয় চাহ খেতিয়কসকলৰ ব্যৱসায়িক সুবিধাৰ কাৰণে। নেক্সট কুৱেশ্যন নম্বৰ চিটোত এটা এছাৰশ্যন দিছে, উক্তি দিছে নিয়ন্ত্ৰণকাৰী আইনৰ ফলত বংগপ্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হৈছিল। এই উক্তিটো সত্য হয়। আৰু ইয়াৰ যিটো যুক্তি অৰ্থাৎ ৰিজনটো দিছে ফৰ্ট উইলিয়াম গভৰ্ণৰ জেনেৰেলগৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল আছিল। এইটো সত্য হয়, এই উক্তিৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু আৰ উভয় শুদ্ধ, আৰু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 4ত এটা এছাৰশ্যন দিছে, উক্তিটো দিছে ব্ৰিটিছ চৰকাৰৰ নতুন মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই উক্তিটো সত্য হয়, কাৰেক্ট হয়। আৰু ইয়াৰ যিটো ৰিজনটো দিছে, সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেছি ধন কটাৰ সুবিধা একেবাৰে নাছিল। এই ৰিজনটো যিটো কাৰণটো শুদ্ধ হয় আৰু এই উক্তিৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু আৰ উভয় শুদ্ধ, আৰু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 5, ৰঙিয়াত কৃষক বিদ্ৰোহৰ সময়ত উপায়ুক্ত আছিল। দ্য নেম অফ দ্য ডেপুটি কমিশ্যনাৰ ডুৰিং দ্য পিজেন ৰিভল্ট অফ ৰঙিয়া ৱাজ। তো ইয়াত ডেপুটি কমিশ্যনাৰগৰাকী আছিল অপশ্যন এ, মেককেব। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 6, প্ৰতিষ্ঠাৰ কাল অনুসৰি শুদ্ধক্ৰমটো বাছি উলিওৱা। এতিয়া আহোম সভা স্থাপিত হৈছিল 1893 চনত, আৰু অসম লিটাৰেৰী ছ'চাইটি স্থাপিত হৈছিল 1972 চনত, আছাম এছ'চিয়েশ্যন স্থাপিত হৈছিল 1903 চনত, আৰু অসম ছাত্ৰ সন্মিলন গঠিত হৈছিল 1916 চনত। গতিকে ইয়াত আমি শুদ্ধক্ৰমত সজালে পাম 1341, যিটো কিন্তু ইয়াত কোনো এটা অপশ্যনত নাই। কুৱেশ্যন নম্বৰ 7ত দিছে মহাত্মা গান্ধী অসমলৈ আহিছিল, মহাত্মা গান্ধী কেম টু আছাম। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইন দ্য ইয়েৰ 1921, 1921 চনত। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে অসমীয়া ভাষালৈ সপ্তকাণ্ড ৰামায়ণ কোনে অনুবাদ কৰিছিল। হু ট্ৰেন্সলেট সপ্তকাণ্ড ৰামায়ণ ইনটু আছামিজ। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, মাধৱ কন্দলী। কুৱেশ্যন নম্বৰ 9ত দিছে অশুদ্ধ উক্তিটো বাছি উলিওৱা। ইয়াত আমাক 4টা ষ্টেটমেণ্ট দিছে, তাৰ ভিতৰত কোনটো ইনকাৰেক্ট হয় এইটো আমি বাছি উলিয়াব লাগে। তো ইয়াত আমাক যিকেইটা ষ্টেটমেণ্ট দিছে তাৰ ভিতৰত অশুদ্ধ উক্তিটো হৈছে অপশ্যন চি, বেদৰ কিছুমান মূল তন্ত্ৰৰ বিৰোধিতা কৰাৰ বাবে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধৰ্মৰ সংঘৰ্ষ হৈছিল। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 10, অহিংসা পৰম ধৰ্মৰ বাণীটো ক'ৰ পৰা অনা হৈছে। তো অহিংসা পৰম ধৰ্মৰ বাণীটো অনা হৈছে অপশ্যন বি, মহাভাৰত। কুৱেশ্যন নম্বৰ 11, ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। তো সেই সময়খিনি হৈছে অপশ্যন চি, জুলাই 1947, 1947 চনৰ জুলাই মাহত। তো কুৱেশ্যন নম্বৰ 12ত দিছে আমাক গান্ধী আৰউইন চুক্তি 1931ৰ চৰ্তকেইটা চিনাক্ত কৰা। ইয়াত আমাক 1, 2 আৰু 3ত যিকেইটা চৰ্ত দিছে গোটেইকেইটাই আছিল গান্ধী আৰউইন চুক্তিৰ লগত জড়িত। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 1, 2, 3 আৰ ট্ৰু, 1, 2, 3 শুদ্ধ। কুৱেশ্যন নম্বৰ 13ত ভাৰতৰ ইতিহাসত সংঘটিত হোৱা কেইটামান ঘটনাৰাজি উল্লেখ কৰিছে, আৰু এই ঘটনাসমূহ সংঘটিত হোৱা সময় অনুসৰি তাক আমি শুদ্ধক্ৰমত সজাবলৈ দিছে। তো ইয়াত গান্ধী আৰউইন চুক্তি সংঘটিত হৈছিলে 1931 চনত। তাৰপিছতে সাম্প্ৰদায়িক বটোৱাৰা, এইটো হৈছিলে 1932 চনত। পাকিস্তান দাবী কৰিছিলে 1940 চনত, আৰু ক্ৰিপছ মিছন হাতত লৈছিলে 1942 চনত। গতিকে ইয়াক আমি শুদ্ধক্ৰমত সজালে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, গান্ধী আৰউইন চুক্তি, সাম্প্ৰদায়িক বাটোৱা, পাকিস্তান দাবী, ক্ৰিপছ মিছন। কুৱেশ্যন নম্বৰ 14,
উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা পৰিৱেশৰ স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে। তলত দিয়া বিকল্প কেইটাৰ পৰা ইয়াৰ উদাহৰণ বাছি উলিওৱা। তো এই পৰিঘটনাৰ উদাহৰণ হৈছে 1, 2 আৰু 3, কিন্তু 4 নম্বৰ যিটো দিছে গোলকীয় উত্তাপ বৃদ্ধি এইটো নহয়। তো ইয়াত আমাৰ সঠিক অপশ্যনটো হৈছে অপশ্যন চি 1, 2 and 3। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ নদীৰ পানী প্ৰদূষিত কৰে। তলৰ কোনটো উপায়ৰ দ্বাৰা এনে সমস্যা সমাধান কৰিব পৰা যায়? ইয়াত উপায়টো হৈছে অপশ্যন এ জাবৰ নিষ্কাশনৰ বিজ্ঞানসন্মত পদ্ধতি। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে হুইচ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ মডাৰ্ণ ইকনমিক জিঅ'গ্ৰাফি, অৰ্থাৎ আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াত উক্ত ব্যক্তিজন হৈছে অপশ্যন চি জৰ্জ চিজোহোম। নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে উদ্ভিদ তলৰ কোনটো সম্পদৰ শ্ৰেণীবিভাগৰ অন্তৰ্গত? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি প্ৰাকৃতিক সম্পদ, নৱীকৰণযোগ্য সম্পদ, জৈৱিক সম্পদ। কুৱেশ্যন নম্বৰ 18 আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা IUCNৰ নেতৃত্বত গঠন হোৱা দুটা পৰিৱেশ সংৰক্ষণৰ লগত জড়িত সংস্থা হ'ল। ইয়াত IUCNৰ লগত জড়িত সংস্থাকেইটা হৈছে WWF ফৰ নেচাৰ, ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰ, আৰু এটা হৈছে বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ, ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ। তো ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 1 and 4। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 19 বিগত বছৰকেইটাত গোলাঘাট জিলাৰ বিদ্যালয়সমূহত কেঁচু সাৰ উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল, যাতে মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ পৰা হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিব পৰা যায়। এই পদক্ষেপ সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতিৰ অন্তৰ্গত? তো ইয়াত আমাৰ সঠিক পদ্ধতিটো হৈছে অপশ্যন চি ইন'ভেশ্যন, অৰ্থাৎ অভিযোজন বা নৱপ্ৰচলন। কুৱেশ্যন নম্বৰ 20 উত্তৰ আমেৰিকাৰ বিষয়ে 3টা উক্তি দিছে। এই উক্তিকেইটাৰ ভিতৰত কোনকেইটা উক্তি সত্য বাছি উলিয়াব লাগে? ইয়াত 1 নম্বৰত যিটো দিছে কানাডা হ'ল উত্তৰ আমেৰিকাৰ বৃহত্তম দেশ, এই উক্তিটো সত্য হয়। আৰু লগতে 3 নম্বৰত যিটো দিছে উত্তৰ আমেৰিকাৰ উচ্চতম ঠাই মেকিনলে শৃংগ, এই উক্তিটো সত্য হয়। গতিকে এটা আমাৰ 1 আৰু 3 উক্তি দুটা সত্য, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 and 3। নেক্সট কুৱেশ্যন নম্বৰ 21 হুইচ অফ দ্য ফলোয়িং অ'চেন হেজ চাৰ্কুলাৰ শ্বেপ, পৃথিৱীৰ কোনখন মহাসাগৰ আকৃতি ঘূৰণীয়া? ইয়াত ঘূৰণীয়া আকৃতিৰ মহাসাগৰখন হৈছে অপশ্যন ডি উত্তৰ মহাসাগৰ। কুৱেশ্যন নম্বৰ 22ত দিছে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ এটি দলে এছিয়া মহাদেশৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰাৰ সিদ্ধান্ত ল'লে। তেওঁলোক এই মহাদেশৰ দক্ষিণ মধ্য অংশত উপস্থিত হ'লহি ৰেলগাড়ীৰে যাত্ৰা কৰি থাকোঁতে তেওঁলোকে দুখন ডাঙৰ নৈ দেখিলে। এই নৈ দুখন হ'ল এছিয়াৰ দক্ষিণ মধ্য অংশ, মানে তেওঁলোক ভাৰতত উপস্থিত হৈছে, গতিকে তেওঁলোকে দেখা ডাঙৰ নৈ দুখন হ'ব অপশ্যন বি গংগা আৰু ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 23ত দিছে দ্য পিপুল অফ দ্য টি ট্ৰাইব অফ আছাম মেইনলি বিলংছ টু হুইচ এথেনিক গ্ৰুপ, অৰ্থাৎ চাহ জনজাতিৰ লোকসকল মূলতঃ কোনটো জনগোষ্ঠীৰ অন্তৰ্গত? ইয়াত জনগোষ্ঠীটো হৈছে অপশ্যন ডি অষ্ট্ৰিক। নেক্সট কুৱেশ্যন নম্বৰ 24ত দিছে অসম চৰকাৰৰ কেবিনেটত ৰূপসী বিমানবন্দৰটো গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই বন্দৰটো কোনখন জিলাত অৱস্থিত? এই বন্দৰটো অৱস্থিত জিলাখন হৈছে অপশ্যন এ ধুবুৰী। নেক্সট কুৱেশ্যন নম্বৰ 25 একৰ্ডিং টু দ্য 2011 চেনচাছ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ ট্ৰু, অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি তলৰ কোনকেইটা উক্তি সত্য? তো ইয়াত আমাক যি 4টা উক্তি দিছে তাৰ ভিতৰত 1 নম্বৰ যিটো উক্তি দিছে অসমৰ মুঠ জনসংখ্যাৰ 85.90% লোক গাঁৱত বসবাস কৰে, এই উক্তিটো সত্য হয়। আৰু 4 নম্বৰত যিটো দিছে অসমত প্ৰতি 1000 জনৰ পুৰুষৰ বিপৰীতে 958 গৰাকী মহিলা, এই উক্তিটো সত্য হয়। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 and 4। নেক্সট কুৱেশ্যন নম্বৰ 26ত দিছে সংসদীয় গণতন্ত্ৰৰ গঠন আৰু কাৰ্যক্ষেত্ৰত ভাৰতবৰ্ষ আৰু ইংলেণ্ডৰ মাজত কেনেকুৱা প্ৰধান পাৰ্থক্য দেখা যায়? এই ক্ষেত্ৰত দেখা পোৱা প্ৰধান পাৰ্থক্যটো হৈছে অপশ্যন বি ভাৰতৰ সংসদৰ উচ্চ সদন যুক্তৰাষ্ট্ৰীয় বৈচিত্ৰ্যৰ প্ৰতিফলন, কিন্তু ইংলেণ্ডৰ উচ্চ সদনত তেনে বৈশিষ্ট্য নাই। নেক্সট কুৱেশ্যন নম্বৰ 27ত দিছে গণৰাজ্যৰ ধাৰণা অনুসৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান অৰ্থাৎ ৰাষ্ট্ৰপতি পদৰ মূল বৈশিষ্ট্য কি? ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনৰ মূল বৈশিষ্ট্য হৈছে অপশ্যন বি ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত। কুৱেশ্যন নম্বৰ 28 ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সৈতে জড়িত তলৰ কোনটো বক্তব্য শুদ্ধ? তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ লগত জড়িত শুদ্ধ বক্তব্যটো হ'ব ইয়াত অপশ্যন বি নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যক সাধাৰণ সভাই নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটেৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যন, অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজন কোন আছিল? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবজন আছিল অপশ্যন চি
ট্ৰাইব হালদান লি। কুৱেশ্যন নম্বৰ 30 দিছে নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই যোৱা দিনবিলাকত কেইটামান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে, সঠিক উত্তৰ চিনাক্ত কৰা। তো এই ক্ষেত্ৰত আমাক 2 নম্বৰ যিটো দিছে 1963 চনৰ আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি স্বাক্ষৰ কৰা হৈছিল, এইটো সত্য হয়। আৰু ইয়াৰ লগতে যুদ্ধৰ পৰিৱেশ নোহোৱা কৰিবৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ 3 নম্বৰ আৰু 4 নম্বৰ যিকেইটা দিছে এইকেইটাও সত্য হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2, 3, 4। কুৱেশ্যন নম্বৰ 31 দিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মূল উদ্দেশ্য কি আছিল? ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মূল উদ্দেশ্য আছিল অপশ্যন বি প্ৰটেক্টিং দ্য ৰাইটছ অফ পিপুল ৱৰ্ল্ড ৱাইড, অৰ্থাৎ বিশ্বৰ জনসাধাৰণৰ অধিকাৰ ৰক্ষা কৰা। কুৱেশ্যন নম্বৰ 32 দিছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে কেতিয়া এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল? তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ছেপ্টেম্বৰ 28, 1993, অৰ্থাৎ 28 ছেপ্টেম্বৰ 1993। কুৱেশ্যন নম্বৰ 33 দিছে সকলোতকৈ পুৰণি কেন্দ্ৰীয় বেংকটো স্থাপিত হৈছিল দ্য অল্ডেষ্ট চেণ্ট্ৰেল বেংক ৱাজ এষ্টাব্লিছ ইন, আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটো স্থাপিত হৈছিল অপশ্যন চি 1956, অৰ্থাৎ 1956ত। আৰু সেই বেংকটো হৈছে ছুইডেনৰ ৰিক্স বেংক। লগতে জানি থোৱাটো ভাল যে ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল, সেইটো হৈছে বেংক অফ হিন্দুস্তান। আৰু অসমত 1926 চনত গুৱাহাটী বেংকটো প্ৰথম স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 35ত দিছে মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় একাদিক্ৰমে হ'ল। তো মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা পৰ্যায় হৈছে অপশ্যন এ বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিত ধাতুমান, ধাতু মুদ্ৰা, কাগজী মুদ্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 35 ইন ইণ্ডিয়া ৰিজনেল ৰুৰেল বেংক ষ্টাৰ্টেড ইন, অৰ্থাৎ ভাৰতবৰ্ষত আঞ্চলিক গ্ৰাম্য বেংকৰ আৰম্ভণি হয়। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 1975। বৰ্তমান ভাৰতত 57টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 36 হুৱেন ৱাজ দ্য নিউ ইণ্ডাষ্ট্ৰিয়েল পলিচি ইণ্ট্ৰডিউচ ইন ইণ্ডিয়া, ভাৰতবৰ্ষত নতুন ঔদ্যোগিক নীতি কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1991। কুৱেশ্যন নম্বৰ 37 দ্য পেৰিয়ড ডেট কভাৰ্ছ দ্য 4th 5-year প্লেন ইন ইণ্ডিয়া, ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল। তো ভাৰতবৰ্ষৰ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হৈছে অপশ্যন ডি 1 এপ্ৰিল 1969 টু 31 মাৰ্চ 1974। আৰু লগতে জানি থবা ভাৰতবৰ্ষৰ প্ৰথমটো পঞ্চবাৰ্ষিক পৰিকল্পনা লোৱা হৈছিল 1 এপ্ৰিল 1951 পৰা 31 মাৰ্চ 1956লৈ। নেক্সট কুৱেশ্যন নম্বৰ 38 হাউ মেনি চেণ্ট্ৰেল মিনিষ্টাৰ আৰ দেয়াৰ ইন নীতি আয়োগ, নীতি আয়োগত কিমানজন কেন্দ্ৰীয় মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হয়? ইয়াত শুদ্ধ অপশ্যন হৈছে অপশ্যন বি 4। নেক্সট কুৱেশ্যন নম্বৰ 39ত দিছে গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰ পৰা মূলধনৰ বহিৰ্গমন হয়। মূলধন বহিৰ্গমনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাক জনা যায়। তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হট মনি, অৰ্থাৎ টপত মুদ্ৰা। কুৱেশ্যন নম্বৰ 40 দিছে ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰৱাহে 2000 চনৰ এপ্ৰিল মাহৰ পৰা 2024 চনৰ ছেপ্টেম্বৰ মাহত $1 মিলিয়ন সীমা অতিক্ৰম কৰিছে। এইটো তলৰ কোনটো কাৰকৰ প্ৰভাৱ? তো এই ক্ষেত্ৰত আমাৰ শুদ্ধ প্ৰভাৱটো হৈছে অপশ্যন চি উদাৰীকৰণ, অৰ্থাৎ লাইবাৰেলাইজেশ্যন। তাৰপিছত আমাক এটা ডাইৰেকশ্যন দিছে, নিৰ্দেশনা দিছে। প্ৰশ্ন নং 41 পৰা 45লৈ দুটাকৈ উক্তি দিয়া আছে। প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ, বি, চি আৰু ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা। নেক্সট কুৱেশ্যন নম্বৰ 41 পৰা 45লৈ দুটাকৈ আমাক উক্তি দিছে। উক্তিকেইটা শুদ্ধ হয়নে নহয় আমি নিৰ্বাচন কৰি শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। তো কুৱেশ্যন নম্বৰ 41ৰ প্ৰথম উক্তিটো দিছে জয়ন্তীয়া ৰাজ্য 1835 চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। এই উক্তিটো সত্য হয়। আৰু উক্তি দুইটো দিছে ব্ৰিটিছ ভূমি কৰ প্ৰৱৰ্তন কৰা সময়তে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহৰ সূচনা কৰিছিল। এই উক্তিটো অসত্য। গতিকে দেখা গ'ল যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অৰ্থাৎ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ। কুৱেশ্যন নম্বৰ 42ৰ উক্তি 1টো দিছে ভাৰতীয় সংস্কৃতিৰ অন্যতম বৈশিষ্ট্য সাংস্কৃতিক বহুত্ববাদে ভাৰতৰ সাংস্কৃতিক বিবিধতাৰ কথা সূচায়। এই উক্তিটো শুদ্ধ। আৰু উক্তি দুইটো দিছে সাংস্কৃতিক বহুত্ববাদৰ বাবে বৈচিত্ৰ্যৰ মাজত একতা বাধাপ্ৰাপ্ত হৈছে।
এই উক্তিটো কিন্তু অশুদ্ধ, গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ। কুৱেশ্যন নম্বৰ 43ত উক্তি 1টো দিছে মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্ৰ বিশ্ববাসীৰ সন্মুখত এতিয়া এটা জটিল প্ৰত্যাহ্বান। এই উক্তিটো শুদ্ধ হয়। আৰু উক্তি 2ত দিছে আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। এই উক্তিটো শুদ্ধ। ইয়াত দেখা গ'ল যে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 আৰু 2 দুয়োটা শুদ্ধ। 1 and 2 both are correct। 44ত উক্তি 1টো দিছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এই উক্তিটো অশুদ্ধ। আৰু উক্তি 2ত দিছে বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। দ্য কমাৰ্চিয়েল বেংকছ অফাৰ্ছ লোনছ। এই উক্তিটো কিন্তু শুদ্ধ, গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 অশুদ্ধ 2 শুদ্ধ। নম্বৰ 45ৰ উক্তি 1ত দিছে আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়ে হ'ল সেউজ বিপ্লৱ। এই উক্তিটো শুদ্ধ হয়। উক্তি 2 দিছে এই বিপ্লৱৰ প্ৰভাৱ বেছিকৈ ভাৰতবৰ্ষৰ পাঞ্জাৱ আৰু হাৰিয়ানাত দেখিবলৈ পোৱা যায়। এই উক্তিটো শুদ্ধ হয়। দেখা গ'ল যে দুয়োটা উক্তি শুদ্ধ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 আৰু 2 দুয়োটা শুদ্ধ। 1 and 2 both are correct। তো ডিয়াৰ ষ্টুডেণ্ট, ছেকশ্যন এ ইমানতে শেষ হৈছে। তো ইয়াৰ পিছত ছেকশ্যন ডিত আমাক 2, 3, 4 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে। তো এইখিনি কুৱেশ্যন তোমালোকে নিজে প্ৰেক্টিছ কৰিবা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰি ফাইনেলৰ লগতে তোমালোকৰ যিটো আপকামিং 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হ'ব, তাতো ইয়াৰ পৰা কমন পৰা সম্ভাৱনা আছে, যিহেতু প্ৰি ফাইনেল আৰু SSLC ফাইনেল অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ চিলেবাছ সম্পূৰ্ণ একে, গতিকে যথেষ্টখিনি সম্ভাৱনা আছে। আৰু এখন সুন্দৰ পেপাৰ হয়, যিহেতু কুৱেশ্যনখিনি যিমানখিনি পাৰা তোমালোকে ইয়াৰ পৰা প্ৰেক্টিছ কৰিবা। আৰু এনেকুৱা ধৰণৰ অন্যান্য কিছুমান কুৱেশ্যনো চাবা। মোৰ চেনেলত খুব সোনকালে দি আছোঁ মেট্ৰিক পৰীক্ষাৰ বাবে ছ'চিয়েল ছায়েন্সৰ মডেল কুৱেশ্যন পেপাৰ, লগতে অন্যান্য ছাবজেক্টৰো। তোমালোকৰ সফলতাৰ বাবে মোৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব, যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰি এটা ভাল নাম কৰিব পাৰা নিজৰ লগতে স্কুলৰ মা দেউতাৰ বা অঞ্চলটোৰ, আৰু ভৱিষ্যতে এজন যাতে সুনাগৰিক হ'ব পাৰা, তাৰ বাবে মোৰ প্ৰচেষ্টাখিনি অব্যাহত ৰাখিম। যিমানখিনি পাৰোঁ তোমালোকৰ বাবে কষ্ট কৰি যাম। একেবাৰে শেষত কুৱেশ্যন নম্বৰ 55টোত দিছে অসমৰ এখন মানচিত্ৰ আঁকি তলৰ যিকোনো দুখন ঠাইৰ নাম উল্লেখ কৰি চিনাক্ত কৰা। অসমৰ মেপখন আৰু ভাৰতৰ মেপখন তোমালোকে প্ৰেক্টিছ কৰিবা, যিকোনো এখন আহিব লাগে। মেপখনত প্ৰথমতে দিছে বহাবলৈ এইটোত বায়'টেকন'লজি পাৰ্ক অৰ্থাৎ জৈৱ প্ৰযুক্তি পাৰ্ক আছে গুৱাহাটীত, সেইটো আমি ইয়াত বহুৱাব লাগিব। 2 নম্বৰ দিছে শেহতীয়াকৈ ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত ঠাইখন। বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কৈছে, গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেপখনৰ সঠিক স্থানত বহুৱাব লাগিব। 3 নম্বৰ দিছে দ্য অল্ডেষ্ট অইল ৰিফাইনেৰী ইন এছিয়া। এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো। পুৰণি তেল শোধনাগাৰটো হৈছে ডিগবৈ। তো ডিগবৈ তেল শোধনাগাৰটো আমি মেপত বহুৱাব লাগিব। D নম্বৰত বহুৱাব লৈছে দ্য শ্ৰীভূমি ডিষ্ট্ৰিক্ট। শ্ৰীভূমি জিলাখন আমি সঠিক স্থানত বহুৱাব লাগিব অসমৰ মেপখনৰ। পাৰ্ট 3ৰ এটাই কুৱেশ্যন দিছে, কুৱেশ্যন নম্বৰ 56। হাউ আৰ দ্য আইডিয়েলছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিফ্লেক্টেড ইন ইটছ প্ৰিমেবল ৰাইট ব্ৰাইফলি। অৰ্থাৎ ভাৰতৰ সংবিধানৰ আদৰ্শসমূহ সংবিধানৰ প্ৰস্তাৱনাত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ লেখা। যথেষ্ট ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো তোমালোকে প্ৰেক্টিছ কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল প্ৰিভিয়াছ ইয়েৰৰ প্ৰি ফাইনেলৰ ছ'চিয়েল ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সলিউশ্যন ভিডিঅ'। তো আশা কৰোঁ ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটেড হেল্পফুল ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো যদি কোনোবা এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, যাতে ভিডিঅ'সমূহ ডাইৰেক্ট লাভ কৰা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।